আজি ভাৰতীয় জনতা পাৰ্টি চিৰাং জিলাৰ মহিলা মৰ্চাৰ উদ্যোগত বিশেষ সাংগঠনিক সভা এখন অনুষ্ঠিত হৈছিল আৰু এটা ৰাজনৈতিক দল বা যিকোনো সংগঠনে মানে যদি সংগঠন থাকে যদি সাংগঠনিক দিশটো যদি সবল নহয় শক্তিশালী নহয় তেতিয়া সেইটো বেছি দীৰ্ঘজীৱী নহয় গতিকে ভাৰতীয় জনতা পাৰ্টি এটা বিশ্বৰ ভিতৰত সৰ্ববৃহৎ দল সকলোৱে জানে এই সৰ্ববৃহৎ দলটোত যিমান আমাৰ কাৰ্যকৰ্তা আছে লাখ লাখ সেই কাৰ্যকৰ্তাসকলে দলটোক আগুৱাই নিবৰ কাৰণে কিছুমান দলীয় নিয়ম নীতি থাকে আৰু কমিটিবিলাকত বিশেষকৈ এইবাৰ কিছু নতুন আমাৰ কাৰ্যকৰ্তা অন্তৰ্ভুক্ত হৈছে তেওঁলোকে দলটোক চলাই নিবলৈ হ'লে কিন্তু দলৰ যিখিনি নিয়ম নীতি সেইখিনি তেখেতে জানিব লাগিব আৰু আজি সেয়ে আমাৰ মণ্ডলৰ 7টা মণ্ডলৰ সভানেত্ৰী সাধাৰণ সম্পাদিকা জিলাৰ বিষয়ববীয়া লগতে আমাৰ প্ৰভাৰী নিপামণি কলিতা আছিল আশা বৰদলৈ আমাৰ সাধাৰণ সম্পাদিকা ৰাজ্যিকৰ আৰু জিলা সভাপতি ৰত্নদাৰাৰ উপস্থিতিত এই বিশেষ সাংগঠনিক সভাখন অনুষ্ঠিত তেওঁলোকক বুজাই দিছোঁ তেওঁলোকে তৃণমূল পৰ্যায়লৈ প্ৰকৃত ভোটাৰ যি অঞ্চলত আছে তৃণমূলত বুথ পৰ্যায়লৈ তেওঁলোক যাওক আৰু আমাৰ বুথ বাহিনী গঠন কৰা এটা নিৰ্দেশনা আছে গতিকে তেওঁলোকে সেই মহিলাসকলক লৈ তাতে বুথ বাহিনীবিলাক সুন্দৰভাৱে গঠন কৰে আৰু ৰাইজক বুজাই দিয়ক আজি অসম চৰকাৰখনে ক'ত কি কৰি আছে কিমান আঁচনি ল'লে প্ৰকৃতাৰ্থত প্ৰকৃত হিতাধিকাৰীখিনি উপলব্ধ হৈছে নে নাই আৰু যদি কোনোবা তেনেকুৱা ধৰণৰ পাবলগীয়া মানুহো যদি তাত বাদ পৰি আছে তেওঁলোকক কেনেকৈ সেইখিনি উপলব্ধ কৰি দিব পাৰি এই সকলোখিনি তেওঁলোকে চোৱা চিতা কৰি সংগঠনটো আগুৱাই লৈ যাবৰ কাৰণে মই আহ্বান জনাইছোঁ আশা ৰাখিছোঁ নিশ্চয় তেখেতসকলে এনেধৰণৰ কাম কৰি চিৰাং জিলাৰ মহিলা মৰ্চা এই 8টা মৰ্চাৰ ভিতৰত এটা উৎকৃষ্ট মহিলা মৰ্চা হিচাপে এটা পৰিগণিত কৰিব পাৰে তাৰ বাবে তেওঁলোকক মই আহ্বান জনাইছোঁ যেহেতু বিধানসভা নিৰ্বাচন সমাগত বিধানসভা নিৰ্বাচনক লৈ নিশ্চয় সেইটোতো হয় সদায় নিৰ্বাচনৰ ৰাজনৈতিক দলৰ তৎপৰতাটো সদায় বেছি বাঢ়ে কিন্তু ভাৰতীয় জনতা পাৰ্টি অকল নিৰ্বাচনৰ কাৰণেই যে সংগঠন কৰিছে সেইটো নহয় ৰাষ্ট্ৰ সেৱা কৰাটো আমাৰ উদ্দেশ্য লক্ষ্য কাৰণ ইমান লাখ লাখ কাৰ্যকৰ্তাই সদায় তেনেধৰণে কাম কৰি আছে আৰু নিৰ্বাচনটো লক্ষ্য হ'ব এখন চৰকাৰ গঠন কৰিলেহে আচলতে ৰাইজৰ ওচৰলৈ গৈ তেওঁলোকৰ সমস্যা সমাধান কৰাৰ কাৰণে পদক্ষেপ ল'ব পাৰে এনেইতো ইমান সম্ভৱ নহয় গতিকে নিৰ্বাচনটো সদায় লক্ষ্য থাকিব আৰু আমি সদায় কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা ইমান কাৰ্যসূচী তেওঁলোক কিন্তু মানে অকল নিৰ্বাচন কেন্দ্ৰিক নহয় সদায় ৰাইজৰ লগত থাকি ৰাইজৰ মাজলৈ চাওঁ যে বানপানীৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাবিলাক যি আছে তেওঁলোকৰ ওচৰত থাকি সদায় কাম কৰি আহিছে গতিকে সকলো কাৰ্যকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰি তেওঁলোকে এনেধৰণে কাম কৰি যাওক আৰু যাতে ভাৰতীয় জনতা পাৰ্টি সদায় আগুৱাই লৈ যাব পাৰে সেইটো সম্ভাৱনাটো মই এতিয়া ক'ব নোৱাৰিম কাৰণ আমাৰ নিৰ্বাচন কমি থাকে মুখ্যমন্ত্ৰী মহোদয় আছে আমাৰ ৰাজ্যিক সভাপতি আছে তেওঁলোকে দলীয়ভাৱে যি সিদ্ধান্ত লয় সেইটোৱে হ'ব